হাইলাকান্দিত বিভিন্ন দল এৰি কংগ্ৰেছত যোগদান ৫ শতাধিকৰ। ৰাজ্যত ক্ৰমান্বয়ে বলিবলৈ ধৰিছে পঞ্চায়ত নিৰ্বাচনৰ বতাহ। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে হাইলাকান্দিত দুগৰাকী প্ৰাক্তন জিলা পৰিষদ সদস্যই যোগদান কৰে কংগ্ৰেছ দলত। বিভিন্ন দল এৰি হাইলাকান্দিত কংগ্ৰেছত যোগদান কৰে প্ৰায় ৫ শতাধিক নেতা কৰ্মীয়ে। হাইলাকান্দি কংগ্ৰেছ ভৱনত অনুষ্ঠিত হয় এই বিশেষ যোগদান কাৰ্যসূচী। হাইলাকান্দি জিলা কংগ্ৰেছ সভাপতি শামছুদ্দিন বৰলস্কৰৰ সভাপতিত্বত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত দলত আনুষ্ঠানিকভাৱে যোগদান কৰে আলগাপুৰ মোহনপুৰ সমষ্টিৰ প্ৰাক্তন জিলা পৰিষদ সদস্য তথা অগপৰ প্ৰাক্তন জিলা সভাপতি আফতাবুদ্দিন লস্কৰ আৰু কাটলি চেৰা সমষ্টিৰ প্ৰাক্তন জিলা পৰিষদৰ সদস্য ইমৰুল আলমে। লগতে অগপৰ ৫২ জন আৰু AIUDFৰ ৪৮ জন পদাধিকাৰীৰ সৈতে মুঠ ৫ শতাধিক কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে। আজি চাওক, মইতো কিমান দিন আগতে মই APC মই যোগদান কৰিছোঁ কংগ্ৰেছত। মই জন্মলগ্নৰ পৰা অসম গণ পৰিষদ দল আছিলোঁ, কিন্তু আজি ১ মাহ আগতে মই কংগ্ৰেছ দল এৰি AGP দল এৰি মই কংগ্ৰেছত যোগদান কৰিছোঁ। আপোনালোকে চবে জানে। এই কংগ্ৰেছ দলত যোগদান কৰাৰ এটা কাৰণ আছে। চাওক, আজি অসম গণ পৰিষদ দল, সেই দল আজি नफरत का दुकान में परिणत हुआ। आज राहुल गांधी का एक बात था, जो नफरत का दुकान बंद है और मोहब्बत का दुकान खुला है। आज कांग्रेस हाइलाकांदी जिला कांग्रेस ऑफिस आज मोहब्बत का दुकान से परिणत हुआ, इसलिए हम कांग्रेस में जुट दिया। और हमारा साथ बहुत आदमी था, आप लोग देखा है, बहुत आदमी था हमारा साथ कांग्रेस में योगदान किया है। आपनालोके चाब, অসম গণ পৰিষদ দল একদম নাইকিয়া হৈ যাব। অতুল বৰা, আজি মই আগতে কৈছিলোঁ, অতুল বৰা এটা কোম্পানীত ৰূপান্তৰিত হৈছে। অতুল বৰা কোম্পানী অসম গণ পৰিষদ দল কোম্পানী হিচাপত আছে আজিকালি। আৰু মই আগতেও বিভিন্ন কাৰণত অসম গণ পৰিষদ দল মই এৰিলোঁ। মোৰ লগত বিশ্বাসঘাতকতা কৰিছে। ২১ নিৰ্বাচনত মোক টিকেট দিয়াৰ পিছত ইয়াত বিজেপি মুন চৰকাৰত মানে মোৰ ওপৰত জাপাই মোৰ ওপৰত দিছে। এই কাৰণে আজি কিমানজন AGP কৰ্মীয়ে কংগ্ৰেছ যোগদান কৰিছে? আজি ২০০ৰ ওপৰত যোগদান কৰিছে। আৰু আলগাপুৰ যিটো মিটিং হ'ব, এই মিটিঙত কয়েক হাজাৰ লোক অসম গণ পৰিষদ দল এৰি কংগ্ৰেছত যোগদান কৰিব। ইয়াত আছে মোৰ ৩বাৰৰ বিধায়ক GP সভাপতি নিজামুদ্দিন বৰভূঞা আছে মনপুৰ। অসম গণ পৰিষদ দলৰ টিকেট লৈ তেওঁ GP সভাপতি হৈছিলে। আৰু বাকী বহুত আছিলে পদাধিকাৰী ইয়াত। আজি আলগাপুৰ কাঠিত সমষ্টিৰ নতুন সমষ্টিৰ বহুত পদাধিকাৰী আজি তেওঁ অসম গণ পৰিষদ এৰি আজি কংগ্ৰেছত যোগদান কৰিছে। আৰু কংগ্ৰেছে ভালকৈ ৱেলকাম কৰিছে। মই আশা ৰাখোঁ এই আগামী পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ ভাল ৰিজাল্ট কৰিব হাইলাকান্দি জিলাত। হাইলাকান্দিৰ পৰা জনি দাসৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।